নমস্কাৰ অসমৰ কবিগুৰু শ্ৰীমন্ত শংকৰ ভাৰতীৰ পুত্ৰ তুমি জ্ঞানৰ আকৰ গুৰুজনাৰ আজ্ঞাগত ধৰ্মাচাৰ্যসকলৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলতেই অসমত ছশৰো অধিক সত্ৰ প্ৰতিষ্ঠা হৈ বৃহৎ সত্ৰীয়া সংস্কৃতিৰ মহাপয়োভৰ ঘটিল। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ সত্ৰীয়া নৃত্য প্ৰতিয়সী ডক্টৰ প্ৰতিভা শৰ্মা বাইদেউক। তেখেতে সত্ৰীয়া নৃত্যৰ শিক্ষা বিস্তৃতভাৱে আহৰণ কৰি আহিছে, লগতে কথক নৃত্যত অলংকাৰ ডিগ্ৰী আহৰণ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰালয়ৰ অধীনত সত্ৰীয়া নৃত্যৰ বিষয়ত জুনিয়ৰ ফেলোশ্বিপ গ্ৰহণ কৰা ডক্টৰ প্ৰতিভা শৰ্মা বাইদেৱে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বি গ্ৰেডৰ শিল্পী আৰু ICCRৰ নিৰ্ধাৰিত সত্ৰীয়া নৃত্যৰ শিল্পী। অপৰিসীম অভিজ্ঞতা অৰ্জন কৰা প্ৰতিভা শৰ্মাই দেশে বিদেশে নৃত্য পৰিৱেশন কৰি আহিছে। তেখেতক নৃত্যজ্যোতি শ্ৰী জয়দেৱ ৰাষ্ট্ৰীয় পুৰস্কাৰ আদি সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেত সপ্তস্ব নৃত্যানুষ্ঠানৰ প্ৰতিষ্ঠাপক পৰিচালক। স্বাগতম জনাইছোঁ বাইদেউ সত্ৰীয়া নৃত্যৰ সম্ভাৰ অনুষ্ঠানটিলৈ আপোনাক। নমস্কাৰ। আমাৰ নৃত্যানুষ্ঠানটিলৈ আগবঢ়াৰ আগতে আপোনাৰ পৰা সত্ৰীয়া নৃত্যৰ বিষয়ে দুই এষাৰ জানিব বিচাৰিম। সংগীত নাটক একাডেমীৰ শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতিৰ পিছত সত্ৰীয়া নৃত্যৰ জগতলৈ এক পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ উত্তৰণত কেনেধৰণৰ সহায় হৈছে বুলি আপুনি মন্তব্য আগবঢ়াব বিচাৰিব? এই পৰিৱৰ্তন হৈছে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত বহুতখিনি পৰিৱৰ্তন হৈছে স্বীকৃতি পোৱাৰ পিছত। এই পৰিৱৰ্তনৰ দুটা দিশ আমি লক্ষ্য কৰিছোঁ যে এটা হৈছে ধনাত্মক দিশ আৰু এটা হৈছে ঋণাত্মক দিশ। ধনাত্মক দিশটো যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখোঁ যে বিভিন্ন ধৰণৰ আমি কম্পজিশ্যন দেখিব পাৰিছোঁ। আগতে আমাৰ যিখিনি সত্ৰীয়া নাচ আমি কৰিছিলোঁ অকল শুদ্ধ নাচেই কৰিছিলোঁ, আৰু এই শুদ্ধ নাচৰ লগত এতিয়া আমি দেখিবলৈ পাইছোঁ যে শুদ্ধ নাচতে বিভিন্ন ধৰণৰ কোৰিঅ'গ্ৰাফি হৈছে, বিভিন্ন ধৰণৰ কাম হৈছে। তাৰপিছত বিভিন্ন আগতে সত্ৰীয়া নাচত আমি অভিনয় তেনেকৈ আমি কৰা নাছিলোঁ। এইটো নহয় যে আমাৰ সত্ৰীয়া নাচত অভিনয় আছিল আগৰ পৰাই, কিন্তু আমি সিমানখিনি আমাৰ শিক্ষা দিয়া নাছিলে। পিছত আমি দেখা পালোঁ যে বিভিন্ন ধৰণৰ আখ্যানৰ ওপৰত লৈ, বিভিন্ন বৰগীতৰ ওপৰত লৈ, বিভিন্ন ধৰণৰ আমাৰ অভিনয় বিষয় লৈ পেলাই আমাৰ সত্ৰীয়া নাচত অভিনয়ৰ সংযোজন হ'ল। সকলোতকৈ ডাঙৰ এটা আমাৰ উত্তৰণ আমি দেখিব পাইছোঁ যে আমাৰ সংগীতৰ ক্ষেত্ৰত। সংগীতৰ আগতে আমি সাধাৰণতে আমি দেখা পাওঁ যে যিখিনি আমাৰ খোল, তাল বা বাঁহী এইখিনি সংযোজন আছিলে। মিউজিক এটা সত্ৰীয়া নাচৰ যেটা মিউজিক কম্প'জ হ'ব লাগে তেনেকুৱা ধৰণৰ বিষয় এটা চিন্তা চৰ্চা হোৱা নাছিলে। পিছত আমি এইটো দেখা পাইছোঁ যে যেতিয়া আমাৰ সত্ৰীয়া নাচৰ স্বীকৃতিৰ পাছত আমাৰ সত্ৰীয়া সংগীতৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে, আৰু বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া আমাৰ কম্প'জিশ্যন নৃত্য সংৰচনা আৰম্ভ হৈছে। আৰু এই সংৰচনাৰ ক্ষেত্ৰত আমি শ্ৰদ্ধাৰ গুৰু যতীন গোস্বামী ছাৰৰ নাম ল'ব লাগিব। আৰু এই কম্প'জিশ্যন যিবিলাক সংগীত কম্প'জিশ্যন, সংগীত সংৰচনা আমাৰ ভাস্কৰ জ্যোতি ওজা ডাঙৰীয়া, তাৰপিছত শ্ৰদ্ধা ধ্ৰুৱজ্যোতি বৰুৱা বা এনেকুৱা বহুত কেইজন আমাৰ সংগীত, মুৰাৰী শৰ্মা ছাৰ, তেনেকৈ ধৰণৰ আমাৰ বহুত কেইজন সংগীতজ্ঞ আছে যিসকলে বিভিন্ন ধৰণে কাম কৰিছে সত্ৰীয়া সংগীতৰ হ'ব। তেনেকৈ আমাৰ পোচাকযোৰ আগতে তেনেকুৱা নাছিলে। আমাৰ এতিয়া যিমান আকৰ্ষণীয় পোচাকটো, সেই আহাৰ্যৰ ওপৰত বহুতখিনি গুৰুত্ব দিয়া হৈছে। এতিয়া ইমান আমাৰ সুন্দৰ সত্ৰীয়া নাচৰ যিটো পোচাক আমি পৰিধান কৰোঁ অলংকাৰেৰে সৈতে সম্পূৰ্ণ অসমীয়া শৈলীত, সেইটো এটা খুব সুন্দৰ হৈছে পৰিৱৰ্তন আমি দেখিছোঁ। হয় দৰ্শকবৃন্দত, আৰু আজি তেখেতে কিন্তু মোৰ লগত দ্বৈতভাৱে নৃত্য পৰিৱেশন কৰিব। অনুষ্ঠান ভংগী পৰকাশ। জয় গুরু শঙ্কর সর্বগুণাকর, যাকেরি নাহি কেউ পাম, তোহারি চরণ রেণু শত কোটি বারে করু প্ৰণাম। জয় গুরু শঙ্কর সর্বগুণাকর, যাকেরি নাহি কেউ পাব,
চৰণৰেনো শত কোটি বাৰে কৰো প্ৰণাম দৰ্শিত সুন্দৰ গুৰ কলে জৈচন সুৰ পৰ কাষ সকল সভাসদ ৰঞ্জন জাতিৰ দৰ্শনে পাপ বিনাশ দৰ্শনে পাপ বিনাশ শিৰোমণি মাজে জাকেৰি চৰণ বিকাশ সুহি দেৱ ককয়লি কলিকু শংকৰ দেৱ পৰকাশ শংকৰ দেৱ পৰকাশ শংকৰ দেৱ পৰকাশ ধিমথানা ত্ৰিশিথানা থানা নানা নানা ত্ৰিশিথানা ত্ৰিশিথানা থানা নানা নানা জগজন তারণ দেব নারায়ণ শংকৰ তাকিৰি অংশ শংকৰ তাকিৰি অংশ উহি পৰম তত্ত্ব বেদ পুবাণী জানি নৰ নকৰ বিৰাম ধৰ্মক কৰ্মক গৰ্ব কচুৰি ডাকি বোলো ৰাম ৰাম ডাকি বোলো ৰাম ৰাম ডাকি বোলো ৰাম ৰাম ডাকি বোলো ৰাম ৰাম প্ৰিয় দৰ্শকবৃন্দ আমাৰ নৃত্য অনুষ্ঠান উপভোগ কৰি নিশ্চয় আনন্দিত হৈছে এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ
বাইদেউ মোৰ আৰু এটি প্ৰশ্ন সত্ৰীয়া নৃত্যৰ বিকাশৰ বাবে চৰকাৰে কেনেকুৱা ধৰণৰ কাম হাতত লোৱাটো উচিত বুলি আপুনি ভাবে সত্ৰীয়া নাচৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিছু স্কিম হাতত লৈছে যেনেকৈ সংগীত নাট্য একাডেমীয়ে নৃত্য পৰ্ব বুলি 2000 চনৰ পৰাই সত্ৰীয়া নাচৰ স্বীকৃতিৰ পিছৰ পৰাই নৃত্য পৰ্ব নামে এটি অনুষ্ঠান সদায় প্ৰত্যেক বছৰে পাতি আহিছে 15 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈ তেনেকৈ CCRT বা সাংস্কৃতিক মন্ত্ৰালয় বিভিন্ন স্কলাৰশ্বিপ এইবিলাকৰ স্কিম ফেলোশ্বিপ জুনিয়ৰ ফেলোশ্বিপ ছিনিয়ৰ ফেলোশ্বিপ এনেকৈ স্কিমবিলাক আছে কিন্তু আমাৰ অসম চৰকাৰে বা আমাৰ ৰাজ্য চৰকাৰে তেনেকুৱা ধৰণৰ বিশেষ আমি স্কিম লোৱা আঁচনি লোৱা দেখা নাই যিখিনি বিভিন্ন ধৰণৰ কৰ্মশালা বা সাংস্কৃতিক সমাৰোহৰ সৃষ্টি শাস্ত্ৰীয় নৃত্যৰ সমাৰোহৰ হৈছে সেয়া মানে বিভিন্ন অনুষ্ঠানবিলাকেহে পাতিছে প্ৰাইভেট অনুষ্ঠান যিখিনি আছে আৰু এইটো দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰে মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী বা ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীক লৈ পেলাই বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিসমূহৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ সকলো শাস্ত্ৰীয় নৃত্যশিল্পীয়ে বিভিন্ন স্কিম লৈ পেলাই বিভিন্ন তেওঁলোকৰ ৰচনাৱলী তেওঁলোকৰ জীৱনধাৰাৰ ওপৰত নিত্য নতুন সংৰচনাৰ সৃষ্টি কৰিছে তেনেকৈ আমাৰ অসমতো বহুতজনে বিভিন্ন ধৰণৰ সংৰচনা কৰিছে কিন্তু আমাৰ শংকৰদেৱৰ তাত ক'ত হৈছে সেইটো গতিকে মই ভাবোঁ আৰু মই আপোনাৰ এই মঞ্চৰ জৰিয়তে এই অনুষ্ঠানৰ জৰিয়তে মই চৰকাৰকো এটা অনুৰোধ কৰিব বিচাৰোঁ যাতে শংকৰদেৱৰ ওপৰত এটা তেওঁলোকে যদি আঁচনি গ্ৰহণ কৰে বা আমাৰ তেতিয়াহ'লে বিভিন্ন জেগাত আমি যেনেকৈ তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ বা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী বা শেহতীয়াকৈ গুৰু নানকৰ ওপৰতো কৰিছোঁ তেনেকৈ গুৰুজনাৰ যিখিনি আছে মানে লিখনি সেইখিনিৰ ওপৰত তেওঁলোকেও কাম কৰিবলৈ আগ্ৰহী হ'ব বা আমাৰ গুৰুজনাৰ সকলো সংস্কৃতি বিভিন্ন সকলো মানে বিশ্বৰ বিভিন্ন জেগাত বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত প্ৰচাৰ তথা প্ৰসাৰ হ'ব ৰাজ্য চৰকাৰে এইখিনি কথা গুৰুত্ব দিয়া খুবেই দৰকাৰ প্ৰিয় দৰ্শকবৃন্দ অসমৰ শাস্ত্ৰীয় তথা লোকনৃত্যৰ প্ৰতি থকা শ্ৰদ্ধা তথা আকৰ্ষণৰ বাবে মোৰ মা দেউতাৰ অনুপ্ৰেৰণাত গুৰুসকলৰ আশীৰ্বাদ আৰু মোৰ একান্ত সাধনাৰ ফলস্বৰূপে 2003 চনত গঢ় লৈ উঠা সাংস্কৃতিক অনুষ্ঠান গন্ধৰ্ব কলা কেন্দ্ৰৰ ছাত্ৰীসকলে শাস্ত্ৰীয় তথা লোকনৃত্যত বিভিন্ন পাৰদৰ্শিতা দেখুৱাই জলপানীও লাভ কৰিছে লগতে অসমৰ বহু অনুষ্ঠানত তেওঁলোকৰ কলাত্মক প্ৰদৰ্শন দেখুৱাই অসমলৈ সুনাম কঢ়িয়াই আনিছে প্ৰিয় দৰ্শকবৃন্দ গন্ধৰ্ব কলা কেন্দ্ৰৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ লোৱা অনুষ্ঠানটি উপভোগ কৰোঁ আহক गजराजा श्रीरेशा सुरेशा सर्वदा दीबी सद दुहंती मुदत वहंती यत कीर्त नात कलीमलं मनोज
जानता ते जानती कृष्णा चरणं शरणं ब्रजे महा প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে চাই থাকিব সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটি এইখিনিতে লৈছো এটি চমু বিৰতি স্বাগতম জনাইছো সুন্দৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ বাইদেউ আপুনি উঠি অহা কলাকুশলীক তথা সত্ৰীয়া নৃত্য শিল্পীক কেনে ধৰণৰ বাণী আগবঢ়াব বিচাৰিব বা কেনে ধৰণৰ মন্তব্য তেওঁলোকৰ ওপৰত আগবঢ়াব বিচাৰিব আজিকালি প্ৰায় দেখা যায় যে যিসকল শিকাৰু আছে তেওঁলোকে অকল মানে বেছিকে শিকাটোৰ ওপৰত বিশেষ গুৰুত্ব নিদি পেলাই অকল শ্ব' বা এৱাৰ্ড এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায় গতিকে পাব লাগে আমি স্বীকৃতি পোৱাটো সবেই ভাল পাওঁ বা সবেই আমি খুব আমি উৎসাহিত হওঁ কিন্তু অকল হেতুৰ ওপৰত গুৰুত্ব নিদি আমি কিমান সুন্দৰকে কিমান
মানে গভীৰভাৱে আমি আয়ত্ত কৰিব আয়ত্ত কৰিব পাৰিছোঁ সেইটোত আমি বেছি গুৰুত্ব দিব লাগে আৰু সদায় গুৰু আমি যিহেতু আমি এটা শাস্ত্ৰীয় নৃত্য শিকিছোঁ শাস্ত্ৰীয় নৃত্য সদায় গুৰুমুখী শিক্ষা গতিকে আমি গুৰুক মানি চলি পেলাই আমাৰ গুৰুৰ যি আমাৰ শিক্ষা দিয়ে গুৰুক মানি চলি আমি আমাৰ এটা বেছি গভীৰভাৱে আমি আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে খুব সুন্দৰ কথা কৈছে বাইদেউ আপোনাৰ কথাখিনি শুনি আমি আপ্লুত হৈছোঁ সত্ৰীয়া নৃত্যৰ মূল দৰ্শন বুজি শুদ্ধৰূপে সত্ৰীয়া নৃত্যটিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সকলোৱে আমাৰ চেষ্টা অব্যাহত ৰাখিম আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ সুন্দৰ পৰিকল্পনা হাতত লৈ সত্ৰীয়া নৃত্য এনেধৰণে আপুনি আগুৱাই নিয়ক তাৰ কাৰণে প্ৰাগ চেনেলৰ তৰফৰ পৰা আপোনালৈ এটা যাচিছোঁ উপহাৰ